28 আগষ্টৰ দিনা মানৱ সমাজক ভুলুণ্ঠিত কৰা এক ঘটনা সংঘটিত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে লিডুত। অবৈধ প্ৰেম নে অন্য এটি ঘটনাৰ ফলত কৰুণ পৰিণতিত ভূমিষ্ঠ হোৱা এটি ছোৱালী নৱজাতক লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডুৰ 2 নং কলপাৰাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি পুৱা অঞ্চলটোৰ এটা জাবৰ জমা কৰা ডাষ্টবিনৰ কাষত বস্তাত মেৰিয়াই থোৱা অৱস্থাত দেখা পায়। স্থানীয় লোকে লিডু আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটি উদ্ধাৰ কৰি মাৰ্ঘেৰিটা FRUলৈ আনি চিকিৎসা সেৱা আগবঢ়াই তিনিচুকীয়া চাইল্ড কেয়াৰক চমজাই দিয়ে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটা FRUৰ চিকিৎসক SK দত্তই প্ৰাৰম্ভিক চিকিৎসা সেৱা প্ৰদান কৰা বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান নৱজাতকটি সুস্থ অৱস্থাত আছে বুলি সদৰি কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আজি পুৱাই স্থানীয় পুলিচ প্ৰশাসনে এটি নৱজাতক শিশু আমাৰ মাৰ্ঘেৰিটা FRUলৈ লৈ আনিছিলে। স্থানীয় কোন ঠাইতে বাটৰ কাষত পৰি থকা পাই পেলাই ইয়াৰ ইমাৰ্জেঞ্চি যিজন ডক্টৰ আছিলে তেখেতে শিশুটিক আমাৰ লেবাৰ ৰুমলৈ পঠিয়াই দিলে মানে তেওঁৰ মানে অৱস্থাটো খুব বেয়া কণ্ডিশ্যনত আহিছিলে। গতিকে আমি প্ৰাথমিক যিখিনি আপডাল কৰিব লাগে বা প্ৰাথমিক যিখিনি চিকিৎসা ব্যৱস্থা দিব লাগে শিশুটি সেইখিনি দিয়া হ'ল। দিয়াৰ পিছতে শিশুটি এটা স্বাস্থ্যসন্মত মানে সুন্দৰ স্বাস্থ্যৰে শিশুটিক ইয়াৰ ৱাৰ্মাৰ ইত্যাদি ৰখা হ'ল। ৰখাৰ পাছতে আমাৰ যিজন কৰ্তব্যৰত যিজন চিকিৎসক তেওঁ পুলিচ প্ৰশাসনক ইনফৰ্ম কৰিলে। আমাৰ যিটো নিয়ম মতে তেওঁলোকে যদিও লৈ আনিছিলে আমাৰ নিয়ম মতে তেওঁলোকক পুনৰ সেইটো জনোৱা হ'ল। জনোৱাৰ পিছত পুলিচে সেই বস্তুটো নিজৰ কাষ্টডিত লৈ তিনিচুকীয়াৰ যিটো চাইল্ড কেয়াৰ ইউনিট তেওঁলোকক ইনফৰ্ম কৰিলে। অলৰেডি ইনফৰ্ম কৰা হৈছে। চাইল্ড কেয়াৰ ইউনিটে ৰেছপণ্ড কৰিছে। তেওঁলোক হয়তো বিষয়ভাৱে এতিয়ালৈকে আহি পোৱা নাই, হয়তো আহিব। গতিকে গোটেই সমগ্ৰ বিষয়টো ইতিমধ্যে পুলিচৰ আমাৰ স্থানীয় পুলিচ প্ৰশাসনৰ আণ্ডাৰ কণ্ট্ৰলতে আছে। আমাৰ তেনেকৈ কৰিবলগীয়া তেনেকৈ নাই। আমাৰ প্ৰাথমিক চিকিৎসাকে নিদি আমি তেওঁলোকক হস্তান্তৰ কৰিছোঁ। কন্যা বুলি আমি গম পাইছোঁ, কন্যা।